ফটো ভাইৰেল কৰি ট্ৰোল কৰাক লৈ গভীৰ আক্ষেপ ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সম্পাদক মুকেশ জালা। সংবাদ মাধ্যমৰ আগত ৰাজ্যিক সম্পাদকগৰাকীয়ে এনেদৰে বক্তব্য প্ৰদান কৰে। আজিকালি আচলতে আপোনালোকে পিকনিকত প্ৰথমতে ফটো মৰা বন্ধ কৰক। মোৰ ফালৰ পৰা চিধা কথা, যিখিনি বিতৰ্কত যিখিনি ছ'চিয়েল মিডিয়া যিখিনি কথাবিলাক ওলাইছে, সম্পূৰ্ণ মানুহ দুখী নেকি? কোনোবাই ক'ব পাৰিব নেকি যে সম্পূৰ্ণ মানে যিখিনি ফটোত ওলাইছে সম্পূৰ্ণ মানুহ দুখী? এই ফটো আজি যদি কোনোবা যদি ভাল মানুহে কাৰোবাৰ লগত বা পিকনিক খাবলৈ যায়, ভাল যদি গণ্যমান্য ব্যক্তি যদি পিকনিক খাবলৈ যায়, ফটো এটা মাৰে, কোনোবা চেল্ফি মাৰিবলৈ কি হোৱাট ইজ ইয়ৰ নেম বুলি সুধিব লাগিব নেকি? তোমাৰ ঘৰ ক'ত, তোমাৰ নাম কি, তোমাৰ গোটেই ডিটেইলছ সুধি পিনি ফটো মাৰে নেকি? এইখিনি ফটো মাৰিছে কোনোবাই পিকনিক পাৰ্টিৰ, আৰু সেই ফটোটো লৈ এচাম মানুহে ফূৰ্তি কৰি আছে। মানে ছ'চিয়েল মিডিয়াত এটা উৎসৱৰ দৰে তেওঁলোকে মানে এটা বিতৰ্কৰ কথাবিলাক উল্টা লেখি আছে। চাওক, আমি এটা কথা কৈছো, যিসকল ব্যক্তি তাত আমাৰ তাত পিকনিক আছিলে, মোৰ নিজৰ গাঁৱৰ পিছফালে মই খানা এটা পাতিছিলো, নুমলীগড়ৰ শোধনাগাৰৰ বিষয়ববীয়া আছিল। আৰু নুমলীগড়ৰ শোধনাগাৰৰ বিষয়ববীয়া যিসকল আছে গণ্যমান্য ব্যক্তি, আচলতে তেওঁলোকে সেই কামত কি জড়িত আছিলে, তেওঁলোকক কিমানে মানে ছ'চিয়েল মিডিয়াত মানে বিতৰ্কত আনিব লাগে। আমি চিধা চিধি কৈছো, যিজনে দুখী সংবাদ মাধ্যমত প্ৰচাৰ কৰক, তেওঁৰ নামত কেছ দিয়ক, তেওঁৰ নামত তদন্তবিলাক কি কি গাফিলতি কৰিছে তেওঁবিলাক লওক, আমাৰ সেইটো ক'বলৈ একো নাই। কিন্তু এই ফটোবিলাক ভাইৰেল কৰি, এই যিবিলাক ফটো পিকনিক পাৰ্টিত কোনোবাই কেতিয়াবা চেল্ফি মাৰা ফটোবিলাক যে ভাইৰেল কৰি তেওঁলোকে এচাম মানুহে যাতে এতিয়া এনেকুৱা হৈছে মানে তেওঁলোকৰ মানে ফূৰ্তিত মানে তৎ পোৱা নাই, মানে এইবিলাক মানে কমেণ্ট লিখি। কিন্তু মই এটা ইমানেই ভাল পাইছে, মানে সদায় মানে এই শুই উঠিলে সেইটোকেই। আজি যিসকল বিষয়ববীয়া তাত আছে, যিসকল বিষয়ববীয়াৰ ওচৰত যদি কিবা থাকিলেহেঁতেন, আপোনালোকে যাওক, আপোনালোকে নুমলীগড় ৰিফাইনেৰীত যাওক, সোধক, CSR ফাণ্ড আছে, CSR ডিপাৰ্টমেণ্ট আছে, কিছুমানে আঁচনি পাইছে নাপাইছে সেইটো আমাৰ ক'বলগীয়া একো ইয়াত কথা নাই। আমি জাষ্ট পিকনিক পাৰ্টিত এটা ফটো তুলিছিলো, সেই ফটোটোক লৈ পিনি ইমানে ধুনীয়া মানে কমেণ্ট, ক'ৰ টপা আংকলৰ লগত ৰহস্যময় যুৱতী, ক'ৰ ইমান মানে এইজনীৰ লগতে ফটোটো তুলিব পালে নেকি? বাপৰে বাপ, ফটো তোলা অপৰাধে হৈছে। এতিয়া সাৱধান, মই এটা সাৱধান মানিয়ে দিব লাগিব যে ফটোৰ পৰা সাৱধান, চেল্ফি মৰাৰ পৰা সাৱধান। মানে এইটো বাৰ্তা এইকাৰণে দিছো, কেতিয়াবা যাৰ তাৰ ফটো তেনেধৰণৰ লাগি যাব পাৰে, এনেধৰণৰ মানে বিতৰ্ক সৃষ্টি কৰিবলৈ বহুত মানুহ এতিয়া ৰংটো চাই আছে। আমি কৈছো যে যদি তাইৰ লৈ পিনি আমি কথা ক'ব নাছিলে, আৰু এটা মন্তব্য দিবলৈ আমাৰ কোনো মানে ইয়াত মানে ৰায় নাই। কিন্তু এইকাৰণে কৈছো যে ফটোৰ লগত এটা আমাৰ লগত জড়িত হৈ পিনি ফটোটো আপলোড কৰাৰ কাৰণে আমি দুখ পাইছো। আৰু এইকাৰণে দুখ পাইছো, এই যিখিনি বিষয়ববীয়া নুমলীগড় ৰিফাইনেৰীৰ গণ্যমান্য বিষয়ববীয়া, তেওঁলোকৰ কি গাফিলতি আছে, তেওঁলোকে কি তাত মানে দুখ কৰিছে? মানুহ যে ইমানখিনি যে কথাবিলাক যে বকি আছে, সেইখিনি অলপ তদন্ত কৰক না, নিজে যাওক, স্পষ্টকে তেওঁলোকে তদন্ত কৰক, আঁচনি কিমান আছিলে, কিমান দিছিলে, কিমান নাই, তাৰপিছতে শুদ্ধ তথ্যটো উলিয়াই মেলি এটা ধুনীয়াকে নিউজ কৰক, আমিও ভাল পাম। ময়ো যদি কালি দুখী, নিউজ কৰক, মোক ক'বলৈ একো নাই। যিকেইটা মানুহ তাত নাই, ইনভলভ নাই, জড়িত নাই, তেওঁলোকৰ ফটোটো কি এইটো ফটো ছেশ্যন পাইছে নেকি? ইয়াত কি চেল্ফি মাৰা ফটো ছেশ্যন পাই পিনি ফটোটো দি কমেণ্ট বিলাক লিখিছে, কি আমাক বেয়া নালাগে? আমাক দুখ নালাগে? আপোনালোকে নিজে ভাবি চাওক, যদি আপোনালোকে যিবিলাক লিখিছে, যিবিলাকে কমেণ্টত লিখিছে, আপোনালোকৰ তাত যদি হ'লেহেঁতেন আপোনালোকে কি ক'লেহেঁতেন? এতিয়া আপোনালোকে নিজে বিবেচনা কৰকচোন। আপুনি যদি ক'ৰবাত এটা, যিসকলে কমেণ্ট লিখিছে, আপোনালোকেও যদি ক'ৰবাত এটা ফটো মাৰিলেহেঁতেন, আপোনালোকৰ বিৰুদ্ধে যদি এতিয়া নেকি আমি যদি লিখিলোহেঁতেন, আপোনাক কেনেকৈ লাগিলে? প্ৰথমত আপোনালোকে সেইটো বিবেচনা কৰক। সেইকাৰণে আমি যিসকল ব্যক্তিয়ে এই ফটো ছেশ্যনৰ যিটো নেকি আমি পিকনিকত ফটো ভাইৰেল কৰা, পিকনিকৰ ফটোবিলাক ভাইৰেল কৰিছে, তেওঁলোকক আমি অন্য ব্যক্তিসকলকো আমি সমগ্ৰ অসমৰ মানে ফটো ছেশ্যন মাৰা, ফটো মাৰা, চেল্ফি মাৰা মানুহক সাৱধান হ'বলৈ আমি অনুৰোধ জনাম। এইকাৰণে সাৱধান অনুৰোধ জনাম, এই ফটোবিলাকত বহুত বেয়া কমেণ্টবিলাক লেখাৰ কাৰণে আমি দুখ পাইছো। সেইকাৰণে সকলোকে, আৰু যিসকল নুমলীগড় ৰিফাইনেৰীৰ বিষয়ববীয়া আছে, একচুৱেলি কিবা দুখী আছে, কিবা আছে, গৈ পিনি তদন্ত কৰি গোটেইখিনি সুধিব লাগে, চাব লাগে বিষয়বিলাক। ফটো মৰাৰ কাৰণেতো কোনো দুখী হ'ব নোৱাৰে, আৰু ফটো মৰাৰ কাৰণে যদি দুখী হয়, আজিৰ পৰা তেতিয়াহ'লে কেমেৰাবিলাকে বন্ধ কৰিব লাগে, তাৰপিছত চেল্ফি মাৰা বন্ধ কৰিব লাগে। ক'ৰবাত গৈ পিনি এইবিলাক আপোনালোকে যে ইমান ধুনীয়া ফটোবিলাক যে আমি লাইক কমেণ্ট দি থাকো, সেইবিলাক বন্ধ হ'ব এতিয়া। এইকাৰণে ভয়তে বন্ধ হ'ব। যিবিলাক মানে আমি দেখি পাইছো, সেইবিলাক নাটক বেয়া হৈছে। দুখী কৰিছে কোনোবাই, উচিত সাজাই দিব লাগে, তদন্ত কৰি পিনি উচিত কেছ দিব লাগে, তদন্ত কৰিবলৈ ব্যৱস্থা ল'ব লাগে। নুমলীগড় শোধনাগাৰৰ কিমান মানুহ ইয়াত ব্যৱসায় বাণিজ্য কৰি চলিছে, কোনোবা জানো ইয়াত? সেইখিনি কথা কোনোবা কৈছে নেকি? নুমলীগড়ৰ শোধনাগাৰ অহাৰ পৰা 9 মিলিয়ন হোৱাৰ পৰা কিমান ধুনীয়াকে এতিয়া চলি আছে মানুহবিলাক। চক
কাৰোবাৰ ঘৰৰ চৌকা নজ্বলা মানুহখিনি এতিয়া চৌকা জ্বলিছে কিছুমান আছে নিবনুৱা যুৱক আছে কিছুমান যুৱতী আছে এতিয়ালৈকে সংস্থাপনৰ কাৰণে দৌৰিছে সেইখিনিকো মই অনুৰোধ কৰিছো সেইখিনিও কাষ চাপক সেইখিনিও আহক যক এই চেণ্ডেল কৰিছে কিবা কৰিছে কথাবিলাক পাতি কিনি হোৱা নাই আমি দেখা নাই নুমলীগড় ৰিফাইনেৰীৰ পৰা একচুৱেলি বহুত মানুহ উপকৃত হৈছে বুলি আমি জানো গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।